নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিপেন গগৈয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ একে এপক্সি ডেকৰ চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আমি কিছুদিনৰ পৰা এপক্সিৰ ওপৰত কাম কৰি আছোঁ, যি নেকি আপোনালোকে দেখিবলৈ পাব আমাৰ এই চেনেলটোৰ জৰিয়তে। এপক্সিৰ জৰিয়তে আমি কেনেধৰণৰ কাম কৰিছোঁ সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি 3D ফ্ল'ৰ, মেটেলিক ফ্ল'ৰ, ডাইনিং টেবুল, টি টেবুল, ফটো ফ্ৰেম এনেধৰণৰ কিছুমান ফাৰ্নিচাৰ ৰিলেটেড কাম কৰি আছোঁ। গতিকে আহকচোন আমি 3D ফ্ল'ৰনো কি, মেটেলিক ফ্ল'ৰনো কি, ইয়াৰ কেনেধৰণৰ ফিনিচিং আছে কি, এই বিষয়ে আমি দেখুৱাব বিচাৰিছোঁ। হৈছে 3D ফ্ল'ৰ। ইয়াত আপোনালোকে বিচৰা ধৰণে ডিজাইন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ জইণ্ট নাথাকে হা। এয়া চাওক 3D ফ্ল'ৰ, ভালদৰে ইয়াৰ ডিজাইনবিলাক কিমান সুন্দৰকৈ উঠিছে, স্পষ্টকৈ একদম দেখাত আইনাৰ দৰে জিলিকি উঠিছে। যদি ইয়াত পুৰণি হৈ যায় 10 বছৰ 15 বছৰ যেতিয়া হৈ যাব বা 5 বছৰ পিছতে ব্যৱহাৰ অনুযায়ী যদি পুৰণি হৈ যায় বা স্কেচ পৰিছে, ইয়াত আপোনালোকে ৰিপলিচ কৰিও আকৌ আগৰ দৰে নতুনকৈ সজাব পাৰিব। যদি আপোনালোকৰ ঘৰখন অতি পুৰণি হৈ গৈছে বা আগত বহু বছৰ আগতেই টাইলছ লগাই কাম কৰাইছিলে, তেনেহ'লে তাত হয়তো দাগ লাগিছে বা পুৰণা হৈছে, আপোনালোকৰ দেখি হয়তো আমনি লাগিছে বা পচন্দ নলগা হৈছে, তেনেধৰণৰ যদি অসুবিধা পাইছে তেনেহ'লে তাৰ ওপৰতে নিশ্চয় সুন্দৰকৈ 3D এপক্সি কৰি আপোনালোকে বা মেটেলিক এপক্সি কৰি নতুনকৈ আকৌ সজাই তুলিব পাৰিব। ইয়াত কোনো আগৰ পুৰণা টাইলছবিলাক উঠোৱাৰ কোনো সমস্যা নাই। এয়া হৈছে মেটেলিক ফ্ল'ৰ। দেখিছে নহয়, আমি ইয়াত কালাৰ সংমিশ্ৰণ কৰি মেটেলিক ফ্ল'ৰ ডিজাইন কৰিছোঁ। আপোনালোকে যি ধৰণে কালাৰ ক'ব বা বিচাৰিব সেইধৰণে ইয়াত ডিজাইন দিব পৰা যায়। এপক্সিৰ কামবিলাক যিহেতু আমাৰ অসমৰ বাবে একেবাৰে নতুন বুলি ক'লেও বেয়া নহয়, আৰু আমাৰ দুই এঘৰৰ মানুহে কৰাইছে যদিও অসমৰ বাহিৰৰ পৰা মানুহ অনাই কৰাইছে। গতিকে আপোনালোকে এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই, আমি মৰাণৰ পৰা এই কাম আপোনালোকৰ বাবে কৰাবৰ বাবে সাজু হৈছোঁ। বহুকেইগৰাকী বন্ধুৱে যিহেতু আমি কৰা কামৰ ভিডিঅ' বিচাৰি আছে, গতিকে তেওঁলোকৰ লগতে আপোনালোকেও যাতে আমাৰ এই কামৰ ভিডিঅ'বিলাক পায়, সেইবাবে আমি এই চেনেলৰ জৰিয়তে আমি কৰা কামবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আপোনালোকে এখন সুন্দৰ সপোনৰ ঘৰ সাজি আছে, এই এপক্সিৰ দ্বাৰা আপোনালোকে আৰু অধিক সুন্দৰকৈ আপোনালোকৰ সপোনৰ ঘৰখন সজাব পাৰিব। আহকচোন আমি কৰা কিছুমান কামৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া দেখিছে নহয়, এয়া হৈছে আমাৰ চিৰিৰ কাম চলিছিলে, যিহেতু এইদৰেও আমাৰ 3Dত কৰা হৈছে, আৰু এই চিৰিৰ ষ্টেপখিনি আমি মেটেলিকত কৰিছোঁ। আপোনালোকেও ঠিক তেনেদৰে যি ধৰণৰ কালাৰ বিচাৰিব মেটেলিকত এনেদৰে চিৰিবিলাক বনাব পাৰিব, আৰু লগতে 3D কৰিম বুলি ক'লেও কোনো অসুবিধা নাই। এয়া হৈছে আমাৰ ৰাউণ্ড টেবুল। আমি এপক্সিৰ দ্বাৰা কৰিছোঁ, কিয়নো এই পাৰ্টটো হৈছে মেটেলিকত কৰিছোঁ, আৰু নেক্সট পাৰ্টটো আমি 3Dত কৰিছোঁ। চাওকচোন, এয়া এপাহ গোলাপ ফুলৰ সৈতে আপোনালোকে যেনেধৰণৰ ডিজাইন কৰিব সেই হিচাপতে আমাৰ বনোৱা হয়। এইখন হৈছে আমাৰ 6 ছিটাৰ ডাইনিং। আমি এইখন ডাইনিং আমি মেটেলিকত কৰিছোঁ। ইয়াত সম্পূৰ্ণ ৱাটাৰ প্ৰুফ, ইয়াত কোনো ধৰণৰ পোক সোমাব নোৱাৰে, ঘূণ পোক এনেধৰণৰ, যাতে কোনো ক্ষয় ক্ষতি নহয় এপক্সিৰ দ্বাৰা কৰিলে। ভঙাৰো কোনো চান্স নাই। আমি আৰু এটা এনেধৰণৰ ঘড়ী বনাইছোঁ, যাতে 2 in 1 বুলি ধৰিব পাৰে আপোনালোকে, কাৰণ কেলৈ ইয়াত আমি ফটো ফ্ৰেমো হৈছে আৰু ঘড়ীও হৈছে, দুয়োটা একেলগতে সংলগ্ন কৰি বনোৱা হৈছে। দেখিছে নহয়, এইটো আমি একেবাৰে চিম্পুল সাধাৰণভাৱে বনাইছোঁ, এপক্সিৰ পৰা ঘড়ী। বন্ধু বান্ধৱীসকল, যিহেতু ভিডিঅ'ত এনেদৰে কথা কোৱাৰ অভ্যাস নাই, গতিকে ভুল হোৱাটো স্বাভাৱিক। সেইবাবে আপোনালোকে নিজৰ এজন সদস্য বুলি ভাবি আমাৰ এই ভুলবিলাক শুধৰাই ল'ব বুলি আশা কৰিছোঁ। আমি যিবিলাক কাম কৰিছোঁ এই বিষয়ে যদি আপোনালোকে ভাল লাগিছে, আমাৰ কামবিলাক ভাল লাগিছে, তেনেহ'লে নিশ্চয় আপোনালোকে আপোনালোকৰ শুভাকাংক্ষীসকলক আমাৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আৰু লগতে আপোনালোকে যদি কাম কৰিম বুলি ভাবিছে এনেধৰণৰ, তেনেহ'লে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।